নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অনুশীলনী 2.5 কৰিম আৰু 2.5ত 16 নম্বৰ কুৱেশ্যন দিয়া হৈছে আৰু এই যিটো 1 পৰা 16 লৈকে আছে এই গোটেই সোপা সূত্ৰ প্ৰয়োগ কৰি আমি এই কুৱেশ্যনখিনি সমাধান কৰিব পাৰি। তেনেহ'লে পোনপ্ৰথমে আমি কেইটামান সূত্ৰ জনাটো খুব আৱশ্যক হয়। তেনেহ'লে বলক আমি পোনপ্ৰথমে সূত্ৰকেইটা জানো। ইয়াত প্ৰথম সূত্ৰটো আমি লিখিবলৈ হ'লে সূত্ৰসমূহ বুলি লিখি ল'ম। সূত্ৰসমূহ 1 নম্বৰ সূত্ৰটো লিখিবলৈ হ'লে a plus b whole square। a plus b whole square সূত্ৰ হৈছে a square plus twice ab plus b square। ইয়াক আমি আন এটা প্ৰকাৰত লিখিব পাৰি। এইফালে লিখি দিছোঁ মই a square plus b square plus twice ab এনেকৈ আমি লিখিব পাৰি। এতিয়া 2 নম্বৰটো লিখিম। 2 নম্বৰ সূত্ৰ a minus b whole square equal to a square minus twice ab plus b square। ইয়াক আমি এনেকৈ যদি প্ৰকাশ কৰিম তেনেহ'লে a square plus b square minus twice ab এনেকৈ লিখিব পাৰি। এতিয়া 3 নম্বৰটো হ'ব 3 নম্বৰ আমি লিখিব পাৰিম a square minus b square। ইয়াক আমি লিখিব পাৰি a plus b into a minus b। এতিয়া 4 নম্বৰটো লিখিম x minus a plus x plus a x plus b দেই x plus a x plus এইটো x হ'ব x plus a x plus b। এইটো লিখিবলৈ হ'লে x square plus a plus b x plus a এইটো into b এনেকৈ লিখিবলৈ হয়। তো আমি a plus b plus c whole square equal to ইয়াক লিখিবলৈ হ'লে a square plus b square plus c square plus twice ab plus twice bc plus twice ca এনেকৈ লিখিব পাৰি। এতিয়া 6 নম্বৰটো লিখিম a plus b whole cube। ইয়াক যদি আমি ভাঙো তেনেহ'লে a cube plus thrice a square b plus thrice a b square plus b cube। আৰু ইয়াক যদি আন এটা প্ৰকাৰত লিখিব পাৰি a cube plus b cube plus thrice a b তাৰপিছত into a plus b এনেকৈ আমি সূত্ৰটো প্ৰয়োগ কৰিব পাৰি। এতিয়া 7 নম্বৰটো চাওঁ। 7 নম্বৰটো দিয়া হৈছে a minus b whole cube a cube minus thrice a square b plus thrice a b cube b square হ'ব দেই এইটো square হ'ব। তাৰপিছত 8 নম্বৰটো চাওঁ। 8 নম্বৰ হৈছে a cube plus b cube plus c cube minus thrice a b c। ইয়াক যদি আমি ভাঙো তেনেহ'লে এনেও ভাঙিব পাৰি a plus b plus c a square plus b square plus c square minus ab minus bc minus ca এনেকৈ আমি সূত্ৰবিলাক ভাঙিব পাৰি। এইখিনি আমি 8টা সূত্ৰটো মুখস্থ কৰি থ'ব লাগিব কাৰণ 1 পৰা 16 লৈকে গোটেইখিনি এই ফৰ্মুলাৰ দ্বাৰা আমি অংকবিলাক সমাধান কৰিব পাৰি। আমি 8টা সূত্ৰৰ বিষয়ে অলপ হ'লেও জানিলোঁ। এতিয়া আমি কুৱেশ্যন নম্বৰ 1টো কৰিম আৰু এইটো কুৱেশ্যনটো সূত্ৰৰ দ্বাৰা আমি অংকটো সমাধান কৰিম। ইয়াত 1 নম্বৰ কুৱেশ্যনত দিয়া হৈছে তলৰ পূৰণ ফলকেইটা নিৰ্ণয় কৰিবলৈ উপযুক্ত অভেদ ব্যৱহাৰ কৰা। অভেদ মানে সূত্ৰ দেই উপযুক্ত অভেদখিনি ব্যৱহাৰ কৰি পিনি 1 নম্বৰ কুৱেশ্যনটো সমাধান কৰিম।
এক নম্বৰ কুৱেশ্যনটো দিছে 1 নম্বৰ x plus 4 into x minus 10 x plus 10 হয় দেই x plus 10 এইটো দেখোতে আমি গম পাইছো যে এইটো সূত্ৰ এইটো x plus a x plus b সূত্ৰটো প্ৰয়োগ হৈছে ইয়াক যদি আমি চাওঁ সূত্ৰটো x plus a into x plus b equal to x square plus a plus b into x plus a into b এই সূত্ৰটো আমি ব্যৱহাৰ কৰিব লাগে তেনেহলে আমি এই সূত্ৰৰ পৰা এই অংকটো সমাধান কৰিব পাৰি লিখি দিম ইয়াত x square মানে x square এইটো হ'ব x যদি ইনটু কৰো x square হ'ব x square plus এইটো a আৰু এইটো b হ'ব দেই a plus b into x এইটো into নিদিলো হয় কাৰণ এইটো ব্ৰেকেট দিয়াৰ পিছত into আছে বুলি জনা যায় প্লাস a into b না a into b এটা into চিন দেই এতিয়া আমি এইখিনিক সমাধান কৰি দিম x স্কয়ার হ'ব এইফালে প্লাস 4 আৰু 10 যোগ কৰিলে 14 হ'ব 14 আৰু x যদি পূৰণ কৰা হয় 14x হ'ব তাৰপিছত এইফালে প্লাস চিন আছে এইফালে 4 দুগুণ 40 হ'ব এইখিনি আছিল উত্তৰ এতিয়া আমি কোৱেশ্চন নম্বৰ 1 আৰু 2 টো কৰিম 1 আৰু 2 টো দিয়া হৈছে ইয়াত x plus 8 আৰু দিছে x minus 10 এইখিনি দিছে এতিয়া চাওক ইয়াতো x plus a আৰু x minus b মানে অকল a টো মাইনাস দিয়াৰ আমাক অলপ কনফিউজ লাগিছে হয় নহয় কিন্তু আমি এই ইয়াত প্লাস আছে বুলি ভাবিব লাগিব কাৰণ সূত্ৰটো আমি গলে x plus a x plus b সূত্ৰটো আমি প্ৰয়োগ কৰিব লাগিব তেনেহলে আমি এটো সমাধান কৰিম x ইনটু কৰিলে x স্কয়ার হ'ব এইফালে প্লাস দি দিব লাগে a হলে এইটো হ'ব 8 আৰু b মান এইটো b minus 10 তাৰপিছত x ইনটু হৈ আছে প্লাস এইটো a plus a into b হ'ব a into এইটো minus 10 থাকিলে ব্ৰেকেট ভিতৰত লিখা হ'ব ইয়াত এতিয়া x স্কয়ার হ'ব এইফালে এইটো চক এইটো প্লাস a মাইনাস হ'ব দেই প্লাস a মাইনাস 2 ৰ পৰা যদি 10 ৰ পৰা যদি 8 বিয়োগ কৰা হয় তেনেহলে তো মাইনাস চিন আহিব 2 হ'ব 2x দেই 2x প্লাস এইফালে আছে এইটো চাওক এইটো মাইনাস a প্লাস a মাইনাস হ'ব দেই ইয়াত মাইনাস a প্লাস a মাইনাস হ'ব 8 দুগুণ 80 হ'ব x স্কয়ার minus 2x minus 80 এইখিনি উত্তৰ হয় এতিয়া আমি 3 নম্বৰটো কৰিম এইটো মহাৰি লম 1 নম্বৰ 3 টো 1 নম্বৰ 3 টো কৰিম সূত্ৰ কিন্তু এটাই প্ৰয়োগ হৈছে x plus a into x minus x plus b এতিয়া কোৱেশ্চন নম্বৰ 1 3 টো কৰিম কোৱেশ্চন নম্বৰ 1 3 টো দিয়া হৈছে ইয়াত 1 নম্বৰ 3 টো 1 নম্বৰ 3 টো কৰিম আমি এতিয়া 28x plus 4 28x plus 4 into 28x minus 5 এইখিনি পালো এতিয়া চাওক ইয়াত এইটো x ৰ মান হয় এইটো a আৰু এইটো b মান দেই আমি সূত্ৰ মতে এই অংকখিনি সমাধান কৰিম এতিয়া x স্কয়ার মানে 28x হ'ব ব্ৰেকেট ভিতৰত থাকিব 28x স্কয়ার প্লাস a plus b দেই এইটো a plus b 4 এইটো মাইনাস চিন আছে মাইনাস 5 বহিব আৰু x ৰ ঠাইত এইটো x ৰ ঠাইত আমি 28x বহাম ইনটু 28x plus a into b 4 আৰু ব্ৰেকেট থাকিব minus 5 এতিয়া লিখি দিম 6 যদি স্কয়ার কৰা হয় 9 হ'ব 9x স্কয়ার এটো মাইনাস a প্লাস a মাইনাস হ'ব 5 ৰ পৰা যদি যায় 1 হ'ব এইফালে ইনটু 28x প্লাস 4 এইটো মাইনাস হ'ব দেই মাইনাস a প্লাস a মাইনাস হ'ব 4 5 20
এইটো 9x স্কোয়ার হব এইটো মাইনাস 5x হব মাইনাস 20 এইটোৱে এনসার আছিলে এতিয়া আমি কোয়েশ্চন নাম্বার 1 और 4 কৰিম 1 নম্বৰ 4 দিছে ইয়াত 1 और 4 মই এই কোণতে পাতি দিম যেহেতু ইয়াত জায়গা হোৱা নাই 1 और 4 না 1 और 4 কৰিবলৈ হলে আমি ইফালে পাতি দিম y square plus 3/2 into y square minus 3/2 এইটো পালো আমি ইয়াত চাওক ইয়াত সূত্ৰ আমি এইটো প্ৰয়োগ কৰিব নোৱাৰি দেই কাৰণ ইয়াত আমি চাবলৈ গলে a plus b a minus b সূত্ৰটো প্ৰয়োগ কৰিব পাৰি এইটো a plus b into a minus b সূত্ৰ হ'ব a square minus b square এই সূত্ৰটোত আমি পৰিৱৰ্তন কৰিব পাৰি এতিয়া a square না a square এইটো ইয়াত y ওপৰত স্কয়ার আছে যদি আমি সূত্ৰত লিখি a square minus b square এইটো হ'ব 3/2 square এক যদি এইটো স্কয়ার কৰাই 2 আৰু 2 ইনটু হ'ব y to the power 4 minus এইফালে স্কয়ার কৰিলে 3 9 হ'ব এইফালে 4 এইখিনি উত্তৰ আছিলে এতিয়া আমি কোয়েশ্চন নম্বৰ 1 और 5 টো কৰিম এখানে মাৰি লম 1 और 5 টো 1 নম্বৰ 5 টো দিয়া হৈছে ইয়াত 1 নম্বৰ 5 1 নম্বৰ 5 টো দিছে 3 minus twice x into twice x or twice x নহয় 2 plus 2x কি আছে এইখিনি দিয়া হৈছে ইয়াত এতিয়া এইটো চাওক এইটো a minus b হৈ আছে আৰু এইটো a plus b মানে সূত্ৰ এইটোৱে প্ৰয়োগ কৰা হৈছে দেই a plus b a minus b square minus b square টো আমি প্ৰয়োগ কৰিম ইয়াত a square মানে 3 হ'ব minus b square মানে twice x square 3 যদি স্কয়ার করা হয় 9 আৰু 2 যদি স্কয়ার করা হয় 4x square এইখিনি আছিল 1 নম্বৰ 5 ৰ উত্তৰ এতিয়া কোয়েশ্চন নম্বৰ 2 টো কৰিম আৰু কোয়েশ্চন নম্বৰ 2 ত কৈছে ইয়াত প্ৰত্যক্ষভাৱে পূৰণ নকৰি তলৰ পূৰণ ফলসমূহ নিৰ্ণয় কৰা মানে ডাইৰেক্ট ইয়াক ইনটু নকৰি ফৰ্মুলাৰ দ্বাৰা আমি ইয়াক সমাধান কৰিব লাগে তেনেহলে আমি বলক 2 নম্বৰ কোয়েশ্চনটো এক সমাধান কৰিম 2 নম্বৰ 1 ইয়াত দিছে 103 into 107 এটা পাইছো ইয়াক প্ৰত্যক্ষভাৱে দেই প্ৰত্যক্ষ মানে ডাইৰেক্ট এনেকা পূৰণ নকৰি কৰিব মানা কৰিছে মই দেখাই দিছো এইটো 7 3 21 হ'ব 7 1 7 এইটো 0 0 0 হ'ব 1 3 3 1 0 0 1 1 2 0 তাৰ পিছত হ'ব 1 1 এনেকা প্ৰত্যক্ষভাৱে নকৰে যদি আমি এনেকা লিখিলো তেনেহলে নম্বৰ নিদিব আমি সূত্ৰৰ দ্বাৰা ইয়াক অংকটো সমাধান কৰিব লাগে তেনেহলে আমি ইয়াক যদি ভাঙো তেনেহলে 1 0 100 যোগ 3 103 হ'ব এইটো পূৰণ হৈ আছে আৰু এইফালে 100 যোগ 7 100 আৰু 7 যোগ কৰিলে 107 পাম এইখিনি মই মোহাৰি দিম তেনেহলে এইটো আমি সূত্ৰ মতে প্ৰকাশ কৰা হৈছে আৰু সূত্ৰৰ প্ৰয়োগ হ'ব এইটো x plus a x plus b equal to x square plus a plus b to x a into b এই সূত্ৰৰ মতে আমি এই অংকটো সমাধান কৰিম তেনেহলে x square এইটো হ'ব x square
100 এইটো কিউব হ'ব প্লাস ab a আৰু এইটো b হ'ব a পাতি দিছো মই a প্লাস b ইনটু x মানে 100 তাৰপিছত প্লাস ab 3 ইনটু 7 এতিয়া যদি মই এইটো স্কয়ার হয় কিউব নহয় দেই এইটো স্কয়ার হয় স্কয়ার হয় কিউব ইয়াত নাই ফর্মুলাত স্কয়ার আছে এইটো 100 যদি স্কয়ার করা হয় 1000 হ'ব আৰু দুইটা 0 হ'ব কাৰণ স্কয়ার দিয়া থাকিলে দুইটা 0 বাঢ়ি যায় এইটো প্লাস এইটো 3 আৰু 7 যোগ কৰিলে 10 হ'ব আৰু 10 আৰু 100 যদি পূৰণ কৰা হয় তেনেহলে ইয়াত মই 1000 লিখি দিম 1 2 3 1000 হৈ যাব তাৰপিছত এবাৰ 3 7 21 তাৰপিছত ইয়াক এতিয়া যোগ কৰিব লাগে দেই যোগ কৰিলে আমি এনে যোগ কৰি পাৰিম 0 0 1 1 পাম আমি তাৰপিছত এইটো 0 এইটো 0 2 দুইটা হৈ গ'ল 3 নম্বৰ আছে 0 তাৰপিছত এইটো 4 নম্বৰত 1 আছে 1 এইখিনি আছিলে উত্তৰ এনে কৰি পিনে আমি 2 নম্বৰ 1 টো সমাধান কৰিব পাৰিলো এতিয়া 2 নম্বৰ 2 টো কৰিম এইখিনি মহাৰি লম মই 2 নম্বৰ 2 টো 2 নম্বৰ 2 টো দিয়া হৈছে ইয়াত 2 নম্বৰ 2 টো 95 into 96 95 into 96 এইখিনি দিয়া হৈছে 95 into 96 ইয়াক আমি এই সূত্ৰৰ মতে প্ৰথম ভাঙি লম ইয়াক 95 আৰু 96ক তেনেহলে 95ক আমি 90 plus 5 বুলি ভাঙিব পাৰি এইটো x plus a হৈ গ'ল আৰু এইফালে 90 plus 6 এইটো x plus b হৈ গ'ল তেনেহলে আমি এই সূত্ৰৰ দ্বাৰা ইয়াক প্ৰয়োগ কৰি দিম x স্কয়ার মানে এইটো হ'ব 90 x স্কয়ার এইটো ব্ৰেকেট দি দিম x স্কয়ার এইটো x স্কয়ার তাৰপিছত এইফালে আছে প্লাস ab 5 plus b 5 plus এইটো 6 হ'ব b মান 6 আছে ইয়াত ইনটু x মান 90 আছে প্লাস ab a ইনটু b আমি সূত্ৰৰ মতে ইয়াক প্ৰকাশ কৰি দিলো এতিয়া পূৰণ কৰি দিম 9 9 গুণ 81 হয় দুইটা 0 হ'ব ইয়াত এইটো প্লাস চিন থাকিব 5 6 গুণ 30 30 আৰু 90 যদি পূৰণ কৰা হয় তেনেহলে আমি এইটো 30 নহব 5 আৰু 6 11 হ'ব নহয় 5 আৰু এইটো যোগ কৰিব লাগে দেই আৰু এইটো পূৰণ 5 আৰু 6 11 হ'ব এইটো 0 9 0 9 হ'ব 9 9 0 হ'ব 990 প্লাস 30 হ'ব 5 6 যা 30 এইখিনি পালো এতিয়া গোটেই প্লাস হৈ দিব লাগে 0 0 0 হ'ব এইফালে 0 9 9 আৰু 3 হ'ব 12 2 লিখি দিব লাগে 1 এইফালে আছে 1 আৰু 1 2 2 আৰু 9 11 হ'ব এইফালে 8 আছে 9 এইটো 9120 হ'ব এইখিনি আসলে কোয়েশ্চন নাম্বার 2 নম্বৰটো আৰু 2 নম্বৰ আছিল দেই 2 নম্বৰ এতিয়া কোয়েশ্চন নাম্বার 2 3 টো কৰিম কোয়েশ্চন নাম্বার 2 3 টো কৰিম এতিয়া কোয়েশ্চন নাম্বার 2 3 টো কোয়েশ্চন নাম্বার 2 3 টো কৰিম কোয়েশ্চন নাম্বার 2 3 টো দিছে ইয়াত 104 into 96 এইখিনি দিছে ইয়াত তেনেহলে আমি ইয়াক সূত্ৰমতে যাবলৈ হলে প্ৰথমে ইয়াক ভাঙিব লাগিব ইয়াক ভাঙো তেনে 104 104 ইয়াক যদি আমি সূত্ৰমতে প্ৰয়োগ কৰিব ললে 100 minus 4 100 minus 4 মানে 100 পৰা 4 minus কৰিলে 96 পাম আৰু 100 plus 4 কৰিলে
104 পাম এইটো সূত্ৰটো হৈছে এইফালে লিখি দিছো a plus b a minus b equal to a square minus b square এই সূত্ৰটো প্ৰয়োগ কৰিম ইয়াত তাৰপিছত a square হ'ব 100 minus এইটো b square এইটো 1000 হ'ব এইটো 10000 1000 নহয় 10000 কাৰণ স্কয়ার আছে দুইটা জিরো বাঢ়ি যাব মাইনাস 4 পৰা 16 ইয়াৰ পিছত ইয়াক যদি মাইনাস কৰিম 10 পৰা যদি 6 মাইনাস কৰিলে 4 হ'ব ইয়াত 9 আছে 9 পৰা 1 যদি মাইনাস কৰিম 8 হ'ব দে তাৰপিছত এইটো 9 হ'ব এইটো 9 এইখিনি আছিল উত্তৰ এতিয়া আমি কোৱেশ্চন নম্বৰ 2 টো শেষ কৰিলো এটা কোৱেশ্চন নম্বৰ এতিয়া আমি কোৱেশ্চন নম্বৰ 3 একটো কৰিম আৰু 3 নম্বৰ একটো দিছে ইয়াত 3 নম্বৰ একটো 9x square 9x square plus 6xy plus y square এইটো এটা সূত্র ব্যৱহাৰ হৈছে ইয়াত এইটো a square লিখিব লাগিব এইটো b square লিখিব লাগিব twice ab দেই এটা হৈছে a plus b whole square equal to a square plus twice ab plus b square এইটো সূত্ৰত আমি ভাঙিব লাগিব তেনেহলে ইয়াক উৎপাদক যদি 3 9 হয় 3 লিখিম x ৰ x ইয়াক স্কয়ার কৰি দিম প্লাস টুৱাইস ab a আমি এইটোকে ধৰিম আৰু এইটো b হয় দেই এইটো a ধৰিম twice x into b twice ab দেই এইটো twice ab প্লাস এইটো b স্কয়ার এতিয়া আমি ইয়াক এই নিচিনা হৈ যায় দিম a plus b whole square twice x plus y whole square ইয়াক আমি দুইবাৰ লিখিলে এনসাৰটো সম্পূৰ্ণ হ'ব লিখিলে y twice x plus y এইটোৱে আছিল 3 নম্বৰ একৰ উত্তৰ 3 নম্বৰ দুইটো কৰিম 3 নম্বৰ দুইটো দিছে ইয়াত 4y square minus 4y এফালে দিছে প্লাস 1 এর সাথ ইয়ার যদি উৎপাদক চাও 2 গুণ হ'ব 2 গুণ 4 ইয়ার উৎপাদক 2 গুণ 4 তারপর প্লাস 1 আমি এইটো সূত্র মাইনাসত আহিব কাৰণ মাইনাস আছে এনেহলে মই এইটো মহাৰি দিছো ইয়াক হ'ব a minus b whole square equal to a square minus twice ab plus b square ইয়াক যদি লিখো আমি a square এইটো plus b square minus twice ab এনেকৈ লিখিব পাৰি তাৰপিছত আমি ইয়াক উৎপাদকত ভাঙিব লাগিব 2y square তাৰপিছত এইফালে মাইনাস এইফালে চাও 2ab a হলে এইটো হ'ব 2y দেই তাৰপিছত 2y ঠিকে আছে আৰু এইটো চাওক b হলে আমি এইটো 1 টোকে বহাই দিম ইয়াত প্লাস b স্কয়ার এইখিনি পালো আমি এতিয়া আমি ইয়াক ভাঙি দিব লাগিব ইয়াক a minus b whole square লিখিম এইটো a minus এইটো b square ইয়াক দুবাৰ লিখি দিলে হ'ব twice y minus 1 twice y minus 1 এইখিনি আছে উত্তৰ এতিয়া আমি 3 নম্বৰ 3টো কৰিম 3 নম্বৰ 3 এইফালে গৈ আছে 3 নম্বৰ 3টো 3 নম্বৰ 3 x square minus 100 by y square এইখিনি পাইছো ইয়াক আমি এইটো সূত্ৰ প্ৰয়োগ হৈছে a square minus b square সূত্ৰটো এনেকুৱা হ'ব a plus b a minus b a square minus b square এইটো ইয়াত দিয়া হৈছে
আমি এইটোৰ নিচিনা আমি উৎপাদক বিশ্লেষণ কৰিম। ইয়াত চাবলৈ গ'লে x মাইনাছ x মাইনাছ তাৰপিছত এইখিনি আমি ভাঙিলে y এইটো 10 হ'ব। তাৰপিছত এইফালে আহিব x প্লাছ y বাই 10 এনেকৈ লিখিব পাৰি। ইয়াক আমি যদি এইটো নিচিনা লৈ আহিম তেনেহ'লে আমি ইয়াক x মাইনাছ এইটো ব্ৰেকেট দিব লাগিব মাইনাছ এইটো আহি যাব এতিয়া y বাই 10 ইয়াক আমি দুইবাৰ লিখিব পাৰি x মাইনাছ y বাই 10 x প্লাছ y বাই 10 এইখিনি আছিলে 3 নম্বৰ তিনিটা কুৱেশ্যনৰ উত্তৰ। এতিয়া আমি কুৱেশ্যন নম্বৰ 4টো কৰিম আৰু 4ত কুৱেশ্যন দিছে ইয়াত উপযুক্তভাৱে ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰ বিস্তাৰ কৰা দেই। ইয়াত সূত্ৰ প্ৰয়োগ কৰি ৰাশিবিলাকক বহল কৰিব কৈছে, তাৰমানে বহল কৰিব লাগে। আৰু 4 নম্বৰ কুৱেশ্যনত 4টা কুৱেশ্যন দিছে, তেনেহ'লে বলক আমি 4 নম্বৰ 1টো সমাধান কৰিম। 4 নম্বৰ 1 4 নম্বৰ 1টোত দিছে ইয়াত x plus twice y x plus twice y plus 4z এইটো হল স্কোয়াৰ আছে দেই। ইয়াত আমি গম পালো a plus b plus c হল স্কোয়াৰ। ইয়াৰ সূত্ৰটো এইটো হয় a plus b plus c হল স্কোয়াৰ ইকুৱেলটো লিখিবলৈ হ'লে আমি এনেকৈ লিখিব পাৰি a স্কোয়াৰ plus b স্কোয়াৰ plus c স্কোয়াৰ plus twice ab plus twice bc plus twice ca এইটোৰ সূত্ৰত আমি ইয়াক মানে ভাঙিব লাগিব। তেনেহ'লে আমি এই অংশখিনি এই সূত্ৰৰ দ্বাৰা ভাঙিম। এতিয়া x স্কোয়াৰ হ'ব প্লাছ বি স্কোয়াৰ আমি এইটো সূত্ৰৰ মতে যাওঁ প্লাছ এইটো চি স্কোয়াৰ ফৰ জেডটো মই এনেকৈ লিখিম স্কোয়াৰ। তাৰপিছত এইখিনি হৈ গ'লে প্লাছ a স্কোয়াৰ প্লাছ বি স্কোয়াৰ প্লাছ চি স্কোয়াৰ এইখিনি হৈ গ'ল। তাৰপিছত এইখিনি যাম টুৱাইছ এ বি প্লাছ টুৱাইছ এৰ মান এইটো এক্স হ'ব, বিৰ মান টুৱাইছ ৱাই এইখিনি ইনটু হয় দেই। তাৰপিছত প্লাছ টুৱাইছ বি চি বি মান 2 আৰু চিৰ মান 4z তাৰপিছত প্লাছ টুৱাইছ বি চি হৈ গ'ল। তাৰপিছত টুৱাইছ চি এ শেষৰটো টুৱাইছ চি এ চিৰ মান 4z আৰু এৰ মান x এইখিনি পালো। এতিয়া আমি ইয়াক স্কোয়াৰ কৰি দিব লাগে x স্কোয়াৰ প্লাছ এইটো চাওক 2 যদি স্কোয়াৰ কৰা হয় 4 হ'ব, এইটো y স্কোয়াৰ প্লাছ 4 যদি স্কোয়াৰ কৰা হয় 16 হ'ব, z স্কোয়াৰ এইফালে প্লাছ এইফালে চাওক 2 2 যা 4 4 x and y y x y দিব লাগে x y x y x y প্লাছ এইফালে 2 2 4 4 3 12 12 y z হ'ব 12z প্লাছ 2 4 8 তাৰপিছত x z এনেকৈ আমি উৎপাদক বিশ্লেষণ কৰিব পাৰি বিস্তাৰ কৰিব পাৰি দেই। এইখিনি আমাৰ উত্তৰ ওলাই গ'ল। এতিয়া আমি কুৱেশ্যন নম্বৰ 4ৰ 2টো কৰিম। কুৱেশ্যন নম্বৰ 4ৰ 2টো কুৱেশ্যন নম্বৰ 4ৰ 2টো কৰিম। কুৱেশ্যন নম্বৰ 4ৰ 2টো দিয়া হৈছে
twice x minus y plus z এফালে হোল স্কয়ার দিছে সূত্র একেটা আমি ব্যবহার কৰিম কিন্তু ইয়াত মাইনাস চিন আছে বুলি আপোনালোকে চিন্তা নকৰিব আমি ব্ৰেকেট লিখি মাইনাসটো প্ৰয়োগ কৰিব পাৰি তেনেহলে আমি এইটো সূত্র মতে যাওঁ a স্কয়ার মানে twice x স্কয়ার plus b স্কয়ার মানে এইটো ব্ৰেকেট লিখি স্কয়ার কৰি দিলে হৈ যাব আৰু পিছত z স্কয়ার plus twice ab না twice a মানে এইটো twice x plus b এইটো ব্ৰেকেট লিখি b এর মান বনাব পাৰি প্লাস তাৰপিছত twice bc b মান এইটো মাইনাস y bc z plus twice ca c মানে z হব a মানে twice x twice x এনেকা লিখিব পাৰি আমি এতিয়া আমি ইয়াক ইনটু কৰি দিব লাগে 2 2 যা 4 4x স্কয়ার এটা সব মাইনাসে মাইনাসে প্লাস হয়ে যাবে স্কয়ার থাকিলে আর প্লাসে প্লাসে প্লাস y স্কয়ার প্লাস এটা z স্কয়ার হবো এটা সব মাইনাসে প্লাসে মাইনাস হবো 2 2 যা 4 xy a প্লাস হাফ মাইনাসে প্লাসে মাইনাস তাৰপিছত 2 আছে yz হবো প্লাস ইয়াত প্লাস হবো দেই ইয়াত মাইনাস নাই ইয়াত হবো 2 টু যা 4 xz এইখিনি আমি সমাধান কৰি দিলো এতিয়া আমি কোয়েশ্চন নাম্বার 4 এর পেইন্ট কৰিম এটা জায়গা হৈ যাব ইয়াতে বাকি দিম কোয়েশ্চন নাম্বার 4 কিন্তু কোয়েশ্চন নাম্বার 4 কিন্তু দিছে ইয়াত minus twice x plus twice y plus 2z all this square এখানে দিছে আমি একেটা সূত্র প্রয়োগ করিম কারণ ইয়াত দেয়া হয়েছে a plus b plus c হোল স্কয়ার এই সূত্রের মতে আমি অঙ্কটি সমাধান করিম এতিয়া আমি ইয়াক a স্কয়ার বলে লিখিলিম a স্কয়ার plus b স্কয়ার এই হোল যিখিনি লিখিম প্লাস c স্কয়ার এটা c স্কয়ার প্লাস twice ab এটা হবো minus twice x ab b মানে twice y plus twice bc b মানে 3y bc into twice z তাৰপিছত twice ca এতিয়া twice ca c মানে এইটো twice z হবো into a মান minus twice x এইখিনি পালো আমি এটা এইখিনি সমাধান কৰি দিব লাগে এইটো স্কয়ার কৰিলে মাইনাসে মাইনাসে প্লাস হবো প্লাস 2 to the 4x স্কয়ার এইফালে প্লাস হবো 3 3 যা 9 9y স্কয়ার এইফালে প্লাস হবো 2 to the 4 z স্কয়ার এইফালে সব ইয়াত মাইনাস চিন আছে প্লাসে মাইনাসে মাইনাস 2 to the 4 4 3 যা 12 12xy ইয়াত মাইনাস চিন নাই প্লাসে কৰিব 2 3 যা 6 6 2 যা 12 12 yz হবো তাৰপিছত ইয়াত মাইনাস আছে মাইনাসে প্লাসে মাইনাস হবো 2 2 যা 4 4 2 যা 8 এইফালে xz হবো এনেকা আমি বিস্তার কৰিব পাৰি তেনেহলে এইখিনি আমাৰ এনসার ওলাই গল এতিয়া আমি কোয়েশ্চন নাম্বার 4 এর 4 টো কৰিম কোয়েশ্চন নাম্বার 4 এর 4 টো কৰিম কোয়েশ্চন নাম্বার 4 এর 4 টো দিছে ইয়াত কোয়েশ্চন নাম্বার 4 এর 4 টো দিছে ইয়াত থাইস এর এটা থাইস এর minus 7b minus c হোল স্কয়ার সূত্র একেটা সূত্রকে আমি এই 4 নম্বৰ 4টা কোয়েশ্চনত ব্যবহার কৰিছো
ইয়াতে a স্কোয়ার প্লাস এইটো b স্কোয়ার হ'ব 7b স্কোয়ার প্লাস এইটো c স্কোয়ার প্লাস টুৱাইচ ab a মান 3 তাৰপিছত b 7b প্লাস টুৱাইচ bc b মান মাইনাস 7b ইন্টু bc না c মান হ'ব মাইনাস c প্লাস টুৱাইচ ca c মাইনাস ca a twice a এইটো সূত্ৰৰ আমি প্ৰয়োগ কৰি দিলো এতিয়া এইখিনি ইনটু কৰি দিব লাগে 3 স্কয়ার কৰিলে 9 9a স্কয়ার এইফালে প্লাস মাইনাস মাইনাস প্লাস হ'ব এইফালে প্লাস আহিব 7 7 যা 49 b স্কয়ার তাৰপিছত মাইনাস মাইনাস প্লাস প্লাস c স্কয়ার হ'ব এইফালে মাইনাস প্লাস মাইনাস হ'ব আর 2 3 যা 6 6 7 যা 42 42 ab হ'ব 42 রে 42 ab 42 ab হ'ব দুই নিশ্চয় 642 কি আছে এইটো মাইনাসে প্লাস হ'ব আকৌ প্লাসে প্লাস দে 2 7 যা 14 14 bc হ'ব এইফালে মাইনাসে প্লাসে মাইনাস হ'ব 2 3 যা 6 6 ac এনেকা আমি সংখ্যাখিনি বিস্তাৰ কৰিব পাৰি এইখিনি আছিলে 4 নম্বৰ 4টা উত্তৰ এতিয়া আমি 4 নম্বৰ 5টো কৰিম 4 নম্বৰ 5টো দিছে ইয়াতে পাৰিম 4 নম্বৰ 5টো 4 নম্বৰ 5টো 4 নম্বৰ 5 minus twice x plus 5y minus 5z all square সূত্র একেটাই প্রয়োগ হব আমি এই সূত্ৰৰ দ্বাৰা এই সংখ্যাখিনি ভাঙি ল'ব লাগিব প্ৰথমে মাইনাস a স্কয়ার দে a স্কয়ার প্লাস b স্কয়ার প্লাস মাইনাস 5z স্কয়ার প্লাস twice ab না ab b plus twice bc bc into c plus twice ca plus twice ca minus 2x এইখিনি আমি পালো এতিয়া ইয়াত ইনটু কৰি দিব লাগে এইটো প্লাস হ'ব 2 2 যা 4 4x স্কয়ার এইফালে প্লাস 5 5 যা 25 y স্কয়ার এইটো প্লাস হ'ব মাইনাস মাইনাস প্লাস 3 3 যা 9 z স্কয়ার এইফালে মাইনাস হ'ব 2 2 যা 4 4 5 যা 20 xy মাইনাসে প্লাসে মাইনাস হ'ব 2 5 যা 10 10 3 যা 30 30 yz হ'ব a plus of minus আছে ইয়াত মাইনাস 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 প্লাস প্লাস হ'ব 2 3 যা 6 6 2 যা 12 12 xz এইখিনি আমি বিস্তাৰ কৰি দিলো এইটো আছিলে 4 নম্বৰ 5ৰ উত্তৰ এতিয়া আমি 4 নম্বৰ অন্তিম কোৱেশ্চনটো কৰিম 4 নম্বৰটো এইটো মাৰি লম নি এতিয়া 4 নম্বৰ অন্তিম কোৱেশ্চনটো দিছে ইয়াত এইটো 4 নম্বৰ 6টো 1/4 এইটো ব্ৰেকেট আছে আগত মাইনাস 1/2 b plus 1 এইটো চাওক a plus b plus c দে কিন্তু ইয়াত ভগ্নাংশৰ ওপৰত দিছে
আমি ইয়াক সমাধান কৰিব লাগে এতিয়া এইটো সূত্ৰ নিচিনা আমি ভাঙি পেলাব লাগে ইয়াক a স্কয়ার মানে 1/4 এইটো 4 হয় এইটো 4 ভালকৈ লিখি দিব লাগিব 4 a স্কয়ার প্লাস ইয়াত মাইনাস না আছে b2 আমি মাইনাসতে দিম 1/2 এইটো হৈ গ'ল b স্কয়ার প্লাস c স্কয়ার মানে 1 প্লাস twice ab 1/2 1/4 হ'ব 1/4 তাৰপিছত এইফালে a দিছে ইনটু তাৰপিছত এইটো ব্ৰেকেটে দি দিম আমি যাতে নেকি লগ নালাগে সংখ্যাবিলাক তাৰপিছত এইটো twice ab minus 1/2 b এনেকৈ আমি লিখিব পাৰি প্লাস twice bc minus 1/2 এইটো twice এইটো মাইনাস আছে bc plus twice ca into 1/4 এইখিনি আমি সূত্ৰ মতে প্ৰকাশ কৰি দিলো এতিয়া আমি এইটো সূত্ৰত প্ৰকাশ কৰি দিলো ইয়াক আমি এতিয়া পূৰণ কৰি দিম এইটো 1 হ'ব ইয়াত 16 হ'ব a স্কয়ার প্লাস এইটো প্লাস হ'ব মাইনাসে মাইনাসে প্লাস আৰু প্লাসে 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 হ'ব 1/4 b স্কয়ার প্লাস ইয়াত মাইনাসে নাই প্লাস হ'ব এইটো 1 প্লাস এইটো চাওক ইয়াত কেনসেল কৰিব পাৰি 2 2 যা 4 দেই 2 যা 4 কেনসেল কৰিলে আমি ইয়াত পাওঁ 1 এইটো 1 ৰ লগত ইনটু কৰিলে a হ'ব এইফালে 2 আছে ন 2 2 2 4 ঠিক আছে এইটো twice দেই এইটো প্লাস এইটো ইনটু হৈ আছে এইটো ইনটু হৈ যাব এইফালে আছে মাইনাস a and b তো এইফালে প্লাস এইটো মাইনাস হ'ব মাইনাসে প্লাসে মাইনাস হৈ যাব এইটোত আৰু এইটোতো কেনসেল কৰি দিম হৈ যাব ইয়াত b তাৰপিছত ইয়াত দেখা পাইছো আমি প্লাস বহিব প্লাসে প্লাসে প্লাস হ'ব ইয়াত 2 2 4 কেনসেল কৰিব পাৰি তাৰপিছত ইয়াত 1/2 হ'ব a লগত 1 ইনটু কৰিলে a হ'ব তলত 2 এইখিনি পালো আমি এতিয়া 1/16 বহাম a স্কয়ার প্লাস 4/1 b স্কয়ার পালো তাৰপিছত ইয়াত দেখা পাইছো 1 পালো তাৰপিছত এইটো মাইনাসে প্লাসে মাইনাস হ'ব এইফালে 2 2 4 হ'ব ইয়াত বহিব a b a আৰু b ইয়াক যদি ইনটু কৰিলে b হ'ব এইকাৰণে a b বহালো তাৰপিছত এইফালে আছে মাইনাস b প্লাস a divided by 2 এইটোৱে আছিলে কোৱেশ্চন নম্বৰ 4 অন্তিম কোৱেশ্চনৰ উত্তৰ এতিয়া আমি কোৱেশ্চন নম্বৰ 5 টো কৰিম আৰু কোৱেশ্চন নম্বৰ 5 টো দুটাকে কোৱেশ্চন দিয়া হৈছে আৰু কোৱেশ্চন নম্বৰ 5 টোত কৈছে ইয়াত উৎপাদক বিশ্লেষণ কৰা এই উৎপাদকখিনি আমি বিশ্লেষণ কৰিব লাগে বলক আমি কোৱেশ্চন নম্বৰ 5 ৰ একটো কৰিম কোৱেশ্চন নম্বৰ 5 ৰ একটো ইয়াত দিছে উৎপাদক বিশ্লেষণ কৰা বুলি 4x square plus 9 হয় 9y square plus 16z square plus 12 হয় 12xy minus 24y z minus 16x z এইখিনি আমি পাইছো দেই এতিয়া এইটো আমি গম পাইছো সূত্ৰটো এইটো a স্কয়ার প্লাস b স্কয়ার প্লাস c স্কয়ার সূত্ৰটো চাবলৈ গ'লে a প্লাস b প্লাস c হোল স্কয়ার দেই এই সূত্ৰটো আমি প্ৰয়োগ কৰিব লাগিব
ধৰি লওক মই সূত্ৰটো এইফালে লিখি দিছোঁ a plus b plus c whole square equal to a square plus b square plus c square plus twice ab plus twice bc plus twice ca এই সূত্ৰৰ মতে আমি এই সংখ্যাবিলাকক যিবিলাক উৎপাদক পাওঁ উৎপাদকবিলাক আমি বিশ্লেষণ কৰিব পাৰি বা এইটো আকাৰত উৎপাদকবিলাকক আমি লিখিব পাৰি তেনেহ'লে ব্লক আমি এইখিনি উৎপাদকটো ফৰ্মুলাৰ দ্বাৰা আমি প্ৰকাশ কৰিম এতিয়া এইটো চাওক এইফালে 4 যদি উৎপাদক চাওঁ তেনেহ'লে 2 হ'ব 2 2 4 দেই সেইকাৰণে এইটো a স্কয়াৰ হ'ব a স্কয়াৰ ইয়াক যদি স্কয়াৰ কৰা হয় 2 2 4 পাওঁ এইটো x হ'ব y নহয় x যদি স্কয়াৰ কৰা হয় x স্কয়াৰ হৈ গ'ল ইয়াক যদি 3 ৰে যদি স্কয়াৰ কৰা নহয় আৰু y টো যদি স্কয়াৰ কৰা হয় তেনেহ'লে 9y স্কয়াৰ এইটো হৈ গ'ল b স্কয়াৰ সূত্ৰৰ মতে আমি প্ৰকাশ কৰি আছো তাৰপিছত এই 16z স্কয়াৰ মানে হৈছে 4 4 গুণ হয় নহয় 4 4 গুণ হল তাৰপিছত z তাৰপিছত এইফালে স্কয়াৰ এতিয়া এই কোণৰে চাওক ইয়াত মাইনাস চিন আছে ইয়াত মাইনাস চিন এতিয়া মাইনাস চিন দিয়া আছে তেনেহ'লে আমি এটা কথা মনত থব লাগিব এই চাওক 24 y z আগত মাইনাস চিন আছে এইফালে x আৰু z আগত মাইনাস 16 আছে তেনেহ'লে আমি এই যিটো চলক বুলি কয় y z আৰু x z এইটো দুয়োটাতে এইটো আৰু এইটো 24 আৰু 16ত কমন y আৰু z x আৰু z ৰ মাজত কিটো কমন আছে একে আছে দুয়োটাৰ ঘৰত এইটো চাব লাগিব এইটো চাওক z ইয়াতো আছে আৰু ইয়াতো z আছে তেনেহ'লে আমি a plus b plus c কোনটো ঠাইত z আছে এই ঠাইত আমি আগতে মাইনাসটো বহাই দিলে এইটো মানে সমাধান হ'ব এইটো z চাওক ইয়াত x আছে ইয়াত y আছে ইয়াত z তেনেহ'লে আমি z থকা সংখ্যাৰ আগত মাইনাস বহাই দিম এতিয়া আমি এইটো পালো a square plus b square plus c square দেই plus twice ab twice এর মান হবো এইটো twice x square a square নহব twice x হবো into এইটো b হবো ab দেই ab পাইছো plus twice bc b হবো এইটো into twice y bc c মান হবো এইটো minus 4z plus 2ca ফর্মুলা মতে আমি এই উৎপাদকবিলাক বিশ্লেষণ কৰি আছো 2ca c মান এইটো minus 4z into ca এর মান এইটো twice x হ'ব twice x এইটো আমি উৎপাদক বিশ্লেষণ কৰি দিলো এতিয়া আমি সূত্ৰটোত যাব লাগিব সূত্ৰটোত আছে ইয়াত a square plus b square plus c square whole square দেই এইটো যদি স্কয়ার কৰো twice x তাৰপিছত প্লাস এইটো twice y এইটো এইটো চাওক যদি আমি এইটো প্লাস এ মাইনাস হৈ যাব ইয়াত দেই তাৰপিছত 4z স্কয়ার হ'ব এটা আমি সূত্ৰমতে প্ৰকাশ কৰি দিলো এতিয়া ইয়াক দুবাৰ লিখি দিলে এনসারটো শুদ্ধ হ'ব twice x plus twice y minus 4z এইফালেও একেটা সংখ্যাৰে পাতি দিব লাগে twice x plus twice y minus 4z এইখিনি আসলে 5 নম্বৰ একটো এনসার এতিয়া কোয়েশ্চন নম্বৰ 5 ৰ দুইটো কৰিম 5 ৰ 2 নম্বৰ 2 নম্বৰত দিয়া হৈছে twice x square plus y square plus 8z square minus 2 root 2 xy plus 4 by root 2 y z minus 8 x z এইখিনি পাইছো এতিয়া আমি
এইখিনিৰ উৎপাদকবিলাক লিখিব লাগিব যেহেতু কুৱেশ্যনৰ 5ত উৎপাদক বিশ্লেষণ কৰা বুলি কোৱা হৈছে ফেক্টৰাইজ কৰিব লাগে সেইকাৰণে আমি এই সংখ্যাবিলাকক ভাঙি দিব লাগিব এতিয়া আৰু চাওক 2ক যদি আমি ভাঙো তেনেহ'লে ৰুট 2 পাম দেই a স্কয়াৰ হৈ যাব আৰু চাওক a স্কয়াৰ ইয়াক যদি আনিবলৈ হ'লে ৰুট 2 ইয়াত x আছে এইটো স্কয়াৰ ইয়াক যদি স্কয়াৰ কৰা হয় তেনেহ'লে এই যেটো ৰুট আছে আৰু স্কয়াৰটো কাট খাই যাব 2 থাকিব কি নাই সেইকাৰণে ৰুট 2 x হোল স্কয়াৰ লিখা হৈছে এইটো b টো b এ থাকিব প্লাস এইটো চাওক 8টো আমি এনেকা লিখিব পাৰি 2 ৰুট 2 এইটো z হ'ব z স্কয়াৰ এইটো 2 আছে আৰু যদি ইয়াক স্কয়াৰ কৰা হয় এইটো স্কয়াৰ কৰি দিম 4 আৰু এইটো যদি ৰুট আৰু এসেটো কাট করে 2 ওলাব 4 2 8 এইটো z স্কয়াৰ কৰিলে z স্কয়াৰ হ'ব এতিয়া এইটো চাওক মাইনাসটো সমাধান কৰিম ইয়াতো মাইনাস আছে ইয়াতো মাইনাস আছে সৰল যুক্তৰ আশে কি আছে মাইনাসত x আছে ইয়াত x আছে যত কমন আছে এইটো চাওক ইয়াত x আছে ইয়াতো x আছে দেই x থকাখিনি আমি ইয়াত চাব লাগিব এইটো প্ৰথমতে x আছে তেনেহ'লে এই প্ৰথম ইয়াত আমি মাইনাস চিহ্নটো দিব লাগিব এইটো আপোনালোকে মনত থব নহ'লে ইয়াতে খেলি মেলি সৃষ্টি হয় মাইনাস চিহ্ন এতিয়া টুৱাইস ab এইটো থাকিব প্লাস চিহ্ন দেই প্লাস টুৱাইস ab দেই তো a মান এইটো হৈছে মাইনাস ৰুট 2x into b মান এইটো y প্লাস টুৱাইস এইটো টুৱাইস ab হৈ গ'ল টুৱাইস bc এতিয়া টুৱাইস প্লাস টুৱাইস bc এইটো bc c ৰ মান হৈছে এইটো c ৰ মান দেই 2 ৰুট 2 z প্লাস টুৱাইস ca টুৱাইস ca এইটো টুৱাইস ca এর মান এইটো হ'ব মাইনাস ৰুট 2 x এইখিনি পালো আমি মাইনাস টুৱাইস a ঠিক আছে এতিয়া আমি উৎপাদক বিশ্লেষণ কৰি দিলো এটা সূত্ৰৰ মতে আমি পাক কৰিবলৈ এনসারটো শুদ্ধ হৈ যাব আৰু চাওক এইটো মাইনাস হ'ব মাইনাস ৰুট 2x প্লাস এইটো y এইফালে হৈ যাব 2 ৰুট 2z হোল স্কয়ার ইয়াক আমি দুবাৰ লিখি দিব লাগে মাইনাস ৰুট 2x প্লাস y প্লাস 2 ৰুট 2z আৰু এবাৰ ইয়াত লিখিব লাগিব মাইনাস ৰুট 2 প্লাস y প্লাস 2y z এইখিনি আছিলে কুৱেশ্যন নম্বৰ 5ৰ 2টো উত্তৰ এতিয়া কুৱেশ্যন নম্বৰ 6টো কৰিম আৰু 6টোত কুৱেশ্যন দিছে 4টাকৈ আৰু 6 নম্বৰ কুৱেশ্যনত দিছে ইয়াত তলৰ ঘনকেইটা বিস্তাৰিত কৰি লিখা এইটো বিস্তাৰিত কৰিব লাগে মানে বহল কৰিব লাগে আৰু ইয়াত কিউবৰ সূত্ৰ প্ৰয়োগ হয় a প্লাস b হোল কিউব গোটেইখিনি একেটা সূত্ৰত আমি প্ৰয়োগ কৰি এই অংশখিনি বিস্তাৰিত কৰিম তেনেহ'লে ব্লক আমি কুৱেশ্যন নম্বৰ 6ৰ একটো কৰিম সেকশন নম্বর 8 6 নম্বর 8 to this here twice x plus 1 whole cube এখানে দিছে আৰু এইটো যদি সূত্ৰত প্ৰকাশ কৰিম তেনেহ'লে সূত্ৰটো হ'ব a plus b whole cube equal to a cube plus twice a square b plus twice a b square plus b cube এইখিনি সূত্ৰত প্ৰকাশ কৰিব লাগিব তেনেহ'লে ইয়াক আমি এই সূত্ৰটোৰ মতে প্ৰকাশ কৰি দিম a cube মানে 2x cube plus twice a twice a square হ'ব a square b তাৰপিছত plus twice a b square plus b cube এনেকা আমি সূত্ৰত
প্ৰকাশ কৰিলোঁ। এতিয়া এইখিনি কিউব কৰি দিব লাগে। 2 যদি কিউব কৰা হয় 8x কিউব হ'ব প্লাছ এইফালে 3 ইনটু এইটো 2 যদি স্কোয়াৰ কৰা হয় 4 x স্কোয়াৰ হয় x এইটো পূৰণ কৰিলে একে নম্বৰ পোৱা যায় 1 পৰা দেই। এতিয়া প্লাছ এইটো চাওক 3 2 6 এইটো 1 ৰ লগত ইনটু কৰিলে 6 ইনটু 1 6 হ'ব 6x প্লাছ 1 8x cube plus 3 4 12 x square plus 6x plus 1 এইখিনি আছিলে কুৱেশ্যন নম্বৰ 6 উত্তৰ। এতিয়া আমি কুৱেশ্যন নম্বৰ 6 দুইটো কৰিম। কুৱেশ্যন নম্বৰ 6 দুইটো কৰিম এতিয়া। কুৱেশ্যন নম্বৰ 6 দুইটো সূত্র কিন্তু কুৱেশ্যন নম্বৰ 6 দুইটো সূত্র a plus b whole cube ব্যৱহাৰ কৰা হয়। Twice a minus twice b whole cube এইটো a minus b হ'ব দেই সূত্র a minus b whole cube এইটো মাইনাস হৈ যাব আকৌ চিনটো চেঞ্জ হ'ব এইটোত মাইনাস হৈ যাব আৰু এইটোত মাইনাস হৈ যাব এইটো প্লাসে থাকিব আৰু বাকিখিনি একে থাকিব a cube twice a minus twice a square b plus twice a এইটো ব্ৰেকেট নিদিলোঁ এতিয়া কাৰণ ইয়াক স্কুৱেৰ কৰা নহ'ব এইটো b স্কুৱেৰ এতিয়া b স্কুৱেৰক আমি কিউব স্কুৱেৰ কৰি দিম এইটো মাইনাছ b কিউব b কিউব হ'ব twice b whole cube এতিয়া ইয়াক 2 যদি কিউব কৰা হয় 8a কিউব এইটো কিউব এইফালে আছে মাইনাছ এইফালে চাওক এইটো স্কুৱেৰ হ'ব 4 হ'ব দেই 2 2 जा 4 4 3 जा 12 12 3 जा 36 হ'ব 36 a square b তাৰপিছত এইফালে আছে 3 3 जा 9 9 2 जा 18 হ'ব তাৰপিছত 18 3 जा 3 8 जा 24 54 a b square এইফালে মাইনাছ 3 কিউব কৰিলে এইটো 27 b কিউব হৈ যাব এইখিনি আছিলে কুৱেশ্যন নম্বৰ এইটো 2 2 উত্তৰ এতিয়া আমি কুৱেশ্যন নম্বৰ 6 3টো কৰিম কুৱেশ্যন নম্বৰ 6 3টো কৰিম কুৱেশ্যন নম্বৰ 6 3টো question number 6 this year 3/2 x plus 1 whole cube এইখিনি দিয়া হৈছে ইয়াত সূত্ৰটো প্লাস হৈ যাব ইয়াত প্লাস হৈ যাব ইয়াতো প্লাস হৈ যাব দেই এইখিনি সূত্ৰ মতে আমি এই অংকটো সমাধান কৰিম a cube 3/2 x cube plus 5a এর মানে এটাই হবো 3/2 স্কয়ার হবো সেইকাৰণে ব্ৰেকেট দিব লাগিব ইনটু b প্লাস 5a b স্কয়ার হবো এইটো a ইনটু b এইটো 1 স্কয়ার প্লাস 1 কিউব এইখিনি সূত্ৰত ব্যৱহাৰ কৰিলো আমি এইখিনি পূৰণ কৰি দিব লাগে 3 যদি স্কয়ার করা হয় 27 2 যদি স্কয়ার করা হয় কিউব করা হলে 8 এফালে x কিউব এফালে প্লাস হবো এফালে সব 3 ইনটু
এইফালে যদি ইয়াক স্কোয়ার করা হয় 3 3 যা 9 2 2 যা 4 x স্কোয়ার এইফালে ইনটু কৰিলে একে নম্বৰ পোৱা যাব সেইকাৰণে এইটো প্ৰব্লেম নহয় প্লাস a প্লাস অফ 2 3 3 যা 9 x 1 এখানে পালো এতিয়া 27/8 কিউব লিখি দিব লাগে ইয়াত কটাকটি কোনো আছে 4 3 9 যা 27 x স্কোয়ার এগুলো কটাকটি না যায় 9/2 x প্লাস 1 এখানে আসলে কোয়েশ্চেন নাম্বার 6 তিনি উত্তর এটা আমি কোয়েশ্চেন নাম্বার 6 সাইড করিম কোয়েশ্চেন নাম্বার 6 সাইড দিয়া হয়েছে কোয়েশ্চেন নাম্বার 6 সাইড চাব লাগিব কোয়েশ্চেন নাম্বার 6 সাইডত x minus twice by 3 y whole cube এখানে পাইছো আমি এতিয়া আমি ইয়াত মাইনাস আছে এখানে এইবিলাকত মাইনাস দি দিম ইয়াতো আমি মাইনাস ইয়াত ঠিক আছে প্লাস ইয়াত মাইনাস দিব a minus b whole cube এই সূত্ৰত মতে আমি এই অঙ্কটোকে বিস্তার প্রয়োগ করিম a কিউব মানে যাব x কিউব মাইনাস 28 a স্কয়ার b 2/3 প্লাস 28 a to b square minus b cube এখানে পাবো এতিয়া ইয়াক যদি কিউব করা x কিউবে হব মাইনাস 3 আৰু 3 কাটিব পাৰি এফালে থাকিলে 2x স্কয়ার y থাকিব আৰু এইখিনিতে থাকিব প্লাস 5x ইনটু 3 এটা 3 নহয় দেই স্কয়ার হৈ আছে এটো 3 3 যা 9 হব এফালে 2 2 যা 4 y স্কয়ার এফালে আছে যদি কিউব করা হয় 8 এফালে 27 y কিউব এতিয়া x কিউব মাইনাস টুৱাইস x স্কয়ার y আৰু এইফালে কটা কেনসেল যাব 3 3 যা 9 হ'ব প্লাস এফালে বহিব তলত 3 ওপৰত 4 আৰু ইছতে এফালে x y স্কয়ার মাইনাস 8/27 ওকে এখানে আমি কোয়েশ্চেন নাম্বার 4 উত্তর কোয়েশ্চেন নাম্বার হাফ তো করিম আৰু হাফ তো কোয়েশ্চেনত তিনিটা বই কোয়েশ্চেন আছে আৰু হাফ নম্বৰ কোয়েশ্চেনত সুধিছে ইয়াত উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশিৰ মান নিৰ্ণয় কৰা দেই এইটো ঘন আছে মানে কিউব করা আছে তেনেহলে আমি a প্লাস b হোল কিউব সূত্রটো প্রয়োগ করিম তেনেহলে আমি 7 নম্বৰ 1 তো করিম 7 নম্বৰ 1 ইয়াত দিয়া হয়েছে 99 কিউব এইটো এতিয়া আমি সূত্র ব্যবহার কৰি ইয়াৰ মানটো নিৰ্ণয় কৰিব লাগে ইয়াক আমি 99 আছে যদি a প্লাস b হোল কিউব বনাবলৈ হলে আমি 90 প্লাস 9 দেই কিউব a প্লাস b হোল কিউব ইয়াৰ সূত্ৰটো আছিলে a প্লাস b হোল কিউব ইকুয়াল টু a কিউব প্লাস 5 স্কয়ার b প্লাস 5a b স্কয়ার প্লাস b কিউব এই সূত্ৰটোলৈ আমি ৰূপান্তৰিত কৰিম এতিয়া আমি ইয়াক লিখি দিম a কিউব মানে 90 কিউব প্লাস 5a স্কয়ার 90 স্কয়ার into b plus 28a b square plus b cube এই সূত্র মতে আমি এইখিনি লিখি দিলো
তেতিয়া এইখিনি ইনটু কৰি দিম এইটো চাওক 90 যদি এইটো কিউব কৰা হয় তেনেহ'লে এইফালে 9 যদি কিউব কৰা হয় 9 9 গুণ 180 81 হয় আৰু যদি আৰু এটা 9 যদি পূৰণ কৰিম 9 গুণ 9 গুণ ভাগ 70 হৈ যাব 729 729 আৰু এইফালে তিনিটা 0 1 2 3 দেই তাৰপিছত এইটো প্লাছ চিন আছে এইখিনি আমি পোনপ্ৰথমে পূৰণ কৰি ল'ম 3 9 গুণ 27 এইফালে 9 9 গুণ 81 এইফালে দুইটা 0 বহাই দিব লাগে এইফালে প্লাছ হৈ আছে এইখিনি আমি ইনটু কৰি ল'ম 3 0 0 হ'ব 3 0 0 3 9 যা 27 এটা ইনটু 9 9 যা 81 এইটো 9 9 কিউব কৰিলে 729 হ'ব 729 এতিয়া এইখিনি আমি ইনটু কৰিলাম 729 ট্ৰিপল 0 প্লাছ এইখিনি এতিয়া ইনটু কৰিলে ইনটু কৰি ইয়াত চাব লাগিব 8100 আছে এইফালে 27 এইফালে 707 707 717 হ'ব 7 8 যা 56 200 200 1 is 2 2 8 যা 16 এইফালে 0 0 7 8 11 2 2 1 2 1 8 7 0 হ'ব তাৰপিছত এইফালে প্লাছ 2 7 এইফালে 2 7 0 81 1 0 0 1 7 7 1 2 2 8 0 0 8 7 যা 56 right 8 2 যা 16 16 0 7 8 1 2 2 1 8 7 0 এইফালে প্লাছ 7 2 9 এতিয়া গোটেইখিনিক আমি প্লাছ কৰি দিম এইফালে কাটি দিম 0 0 0 9 এইফালে 9 আহিব 0 0 7 2 7 আৰু 2 9 হ'ব এইফালে 0 এইফালে 7 7 আৰু 8 15 15 আৰু 7 22 এইফালে 2 আহি গ'ল 9 আৰু 2 11 হ'ব 11 11 আৰু 8 19 20 0 2 এইফালে আহি গ'ল 2 আৰু 2 4 4 5 5 2 7 এইফালে 7 আহি গ'ল 7 2 9 এইখিনি আছিলে কুৱেশ্যন নম্বৰ 7ৰ একটো উত্তৰ এতিয়া আমি কুৱেশ্যন নম্বৰ 7ৰ দুইটো কৰিম কুৱেশ্যন নম্বৰ 7ৰ দুইটো লাগিব এতিয়া 7ৰ দুইটো দিয়া হৈছে ইয়াত 7ৰ দুইটো দিছে 102 102 হল কিউব এইখিনি দিয়া হৈছে ইয়াক আমি a প্লাছ b হল কিউব লৈ ভাঙি ল'ব লাগিব পোনপ্ৰথমে এইটো 100 প্লাছ 2 100 প্লাছ 2 যোগ কৰিলে এই খুদে পাম এই কিউব দেই ইয়াক এতিয়া এইটো সূত্ৰ মতে ভাঙি দিব লাগিব a কিউব তাৰপিছত প্লাছ 5 a স্কুৱেৰ ইনটু b প্লাছ 5 a into b square plus b cube a cube a এইটো 0 আছে ইয়াত দুইটা 0 আছে যদি 3 ৰে ইনটু কৰো 3 ৰ 6 6টা 0 হ'ব 1 2 3 4 5 6 এইফালে প্লাস এইফালে আমি এই সিঙ্গল নাম্বারখিনি ইনটু করলাম 3 2 6 আৰু এইফালে যদি 0 দুইটা 0 আছে এফালে স্কয়ার কৰিলে দুইটা 0 চাৰিটা 0 হ'ব 1 2 3 4 এইফালে প্লাস এইটো 2 2 4 4 3 12 দুইটা 0 আছে এইফালে 8 হ'ব
এতিয়া গোটেই প্লাছ হৈ দিব লাগে 0 0 0 8 আহিব 8 আহি গ'ল তাৰপিছত এইফালে 0 0 0 হ'ব 0 0 2 বহিব এইফালে 0 তাৰপিছত 0 1 বহিব আৰু 0 তাৰপিছত 6 আহিব 0 1 এইখিনি আমি উত্তৰত পালো এইটো উত্তৰ আছিলে 7 নম্বৰ 2 এতিয়া 7 নম্বৰ 3টো কৰিম 7 নম্বৰ 3টো কৰিব লাগিব এতিয়া 7 নম্বৰ 3 7 নম্বৰ 3টো দিছে 1 2 3 ডাবল লাইন a কিউব এইটো আমি a প্লাছ a মাইনাছ b হোল কিউব লৈ ৰূপান্তৰিত কৰিম a মাইনাছ b হোল কিউব ইয়াক আমি 1000 মাইনাছ 2 মানে 1000 পৰা 2 যোগ কৰিলে 998 পাম দেই এতিয়া সূত্ৰ মতে প্ৰয়োগ কৰিব লাগে a মাইনাছ b হোল কিউব এইটো মাইনাছ কৰি দিব লাগে ইয়াত এইটো মাইনাছ হ'ব ইয়াত আৰু এইটো মাইনাছ হ'ব আৰু বাকীখিনি চেম হ'ব এতিয়া আমি সূত্ৰ মতে ইয়াত প্ৰয়োগ কৰি ল'ব লাগিব a কিউব 1 2 3 তিনিটা 0 আছে তাৰপিছত ইয়াত কিউব কৰিম মাইনাছ 28 a স্কোয়ার 1 2 3 স্কোয়ার ইন্টু b তাৰপিছত প্লাছ 28 a স্কোয়ার তাৰপিছত b স্কোয়ার প্লাছ b কিউব এইখিনি পালো এইটো চাওক 3টা 0 আছে 3টা 0 আছে কিউব কৰিলে আকৌ 9টা 0 হৈ যাব 3 3 গুণ 9 হ'ব দেই 3 3 গুণ 9 1 2 3 4 5 6 7 8 9 চাব লাগিব 1 2 3 4 5 6 7 8 9 বেছি হৈছিলে 1 2 3 4 5 6 7 8 9 ঠিক আছে এইটো মাইনাছ আছে ইয়াত যদি ইনটু কৰিম 3 2 যা 6 না 3 2 যা 6 আৰু ইয়াক যদি স্কোয়ার করা হয় 3টা 0 আছে আর 2 3 গুণ 6টা ফেলে দিতে হবে 1 2 3 4 5 6টা 0 এইফালে প্লাস চিহ্ন আছে এইফালে 2 2 যা 4 4 3 যা 12 12 এরা 3টা 0 আছে 1 2 3 এইফালে 8 হবে এতিয়া আগতে যোগ কৰি ল'ম তাৰপিছত মাইনাছ কৰিম এইটো যোগ কৰিলে হ'ব ইয়াত 0 0 0 0 হ'ব 0 0 0 0 0 এইফালে 2 হ'ব 0 1 হ'ব এইফালে 1 2 3 4 0 1 2 3 4 1 আছে এইফালে মাইনাছ এইফালে 0 5 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 এটা আছে এইফালে 8 এতিয়া মাইনাছ কৰি দিব লাগে 0 এইটো ইয়াত ধাৰ ল'ব লাগিব 10 হ'ব 10 পৰা যদি 8 বিয়োগ কৰা হয় 2 হ'ব ইয়াত আছে 9 ইয়াতো 9 থাকিব ইয়াত 1 হৈ যাব 1 1 দেই ইয়াতো 1 হ'ব 1 তাৰপিছত 0 0 হৈ গ'ল তাৰপিছত এইটো ইয়াত 10 হ'লে এইটো 4 হ'ব 4 হৈ যাব তাৰপিছত এইটো 9 9 এইখিনি হ'ব উত্তৰ এইখিনি আছিলে 7 নম্বৰ 3 উত্তৰ